মানে ইন্ট্ৰোভাৰ্ট টাইপ। আসসালামু আলাইকুম এভৰিৱান। আমাৰ ফ্ৰেণ্ড চাৰ্কুলত প্ৰায় এইটো দেখা যায়, কিছু ল'ৰা বা ছোৱালী খুব এক্সট্ৰভাৰ্ট, এক্সপ্ৰেছিভ আৰু লাউড হয়, আৰু তাৰ মাজতে এজন দুজন থাকে ইন্ট্ৰভাৰ্ট, কোৱাইট, ৰিজাৰ্ভ আৰু নিজৰ দুনিয়াতে মগ্ন। আৰু কি হয়, যিকেইজন এক্সট্ৰভাৰ্ট থাকে তেওঁলোকে প্ৰায় ইন্ট্ৰভাৰ্টজনক পইণ্ট আউট কৰে, টিজ কৰে। তই ইমান লাজ কিয় কৰ, তই কথা কিয় নাপাত, ছোৱালীৰ লগতো কথা পাতিব নাজানো নেকি? দিছ হেপেন্স এ লট, বাট ট্ৰুথ ইজ নট এভৰি ওৱান ইজ ডিজাইন টু বি লাউড। কোৱাইট ডাজ নট মিন উইক এণ্ড ৰিজাৰ্ভ ডাজ নট মিন এমটি। এবাৰ নবী আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এটা ঘটনা দেখি ৰৈ গ'ল। এজন মানুহে আন এজন মানুহক কৈ আছিল, তুমি ইমান লাজ কিয় কৰা? তেতিয়া নবী আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমালে, তাক নিজৰ অৱস্থাত এৰি দিয়া। কাৰণ হায়া, লাজ, মডেষ্টি ইমানৰ এটা অংশ হয়। ইয়াৰ পৰা এটা কথা বুজা যায়, কিছু মানুহৰ আমাল বেছি ভিজিবল নহয়, স্পটলাইটত নাথাকে, কিন্তু তেওঁলোকৰ ভিতৰত হায়া, ছেল্ফ ৰেচপেক্ট, সংযম, আল্লাহৰ ভয় থাকে। তেওঁলোকে চব জেগাতে লাউড হ'ব নোৱাৰে, আৰু সকলো জেগাতে লাউড হোৱাৰ কোনো প্ৰয়োজনো নাথাকে। এই কোৱালিটিটো আল্লাহৰ ওচৰত খুব বেছিয়ে দামী হয়। নবী আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজেই কৈছে, হায়া ইজ পাৰ্ট অফ ইমান। কুৰাণত ক্লিয়াৰ ৱাৰ্ণিং দিছে, সূৰা হুজৰাত আয়াত নম্বৰ 11। আল্লাহ কি ফৰমালে, এ ईमान वालों, कोई कौम किसी दूसरी कौम का मजाक ना उड़ाए। मुमकिन है कि जिनका मजाक उड़ाया जा रहा है वो अल्लाह के नजदीक तुमसे बेहतर हो। दिस आयात इज ভেৰি ক্লিয়াৰ। যদি তুমি কোনো ইন্ট্ৰভাৰ্ট ল'ৰা ছোৱালীক লাজ বা চুপ থকা নেচাৰৰ ওপৰত ঠাট্টা কৰা, মনত ৰাখিবা আজি তেওঁলোক তোমাৰ ফ্ৰেণ্ড চাৰ্কুলত আছে, কিন্তু যিদিনা তেওঁলোকে নিজৰ কম্পেটেবল পিপল পাব, সেইদিনাই কুৱাইটলি তোমালোকৰ পৰা দূৰ হৈ যাব। এটা কথা যাতে আমি বুজো, আল্লাহৰ ওচৰত, আল্লাহৰ নজদিকত কাৰ কিমান দাম আছে আমি নাজানো। চ' বি কাইণ্ড, ৰেচপেক্ট ডিফাৰেঞ্চেছ, কাৰণ হায়া, কুৱাইটনেছ আৰু ডিগনিটি এই সকলো ইমানৰ এটা অংশ হয়। জাজাকাল্লাহ খাইৰ।